वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 বহাগ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 2 মে 2024 চন, ভাৰতীয় 12 বহাগ আৰু মোং 22 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:45:55 আৰু সূৰ্যাস্ত সন্ধ্যা 5:49:38 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু যি তিথি হ'ল কৃষ্ণা নৱমী তিথি, ৰাতি 1:53:30 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ, ৰাতি 1:48:48 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল শুক্ৰ যোগ, সন্ধ্যা 5:18:55 আৰু আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। শুক্ৰ যোগ অৰ্থাৎ সৰ্বকলাতেই নিপুণ হয় জাতক, সৰ্বাৰ্থ জ্ঞানী, কবি, প্ৰতাপী বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয় হয় আজিৰ জন্মজাতক। শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ, আনন্দ আৰু লোকক আনন্দ দিব পৰা হয় আজিৰ জন্মজাতক, আৰু সমাজপ্ৰিয়ও হয়। গতিকে এই যুগ শুভ যুগ, এই যুগত যিকোনো মাংগলিক কাৰ্যও কৰিব পৰা যায়। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শুক্ৰ বহি আছে মেঘ ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত বহি আছে, মংগল, বুধ আৰু ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাখান যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 2:32:36 কুম্ভ ৰাশি হ'ব, বৈশ্যবৰ্ণ আৰু মতান্তৰী শুদ্ৰবৰ্ণ, হুতাখান যোগ হ'ব। ৰাতি 1:48:48 নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আদ্যৰিটো হ'লে আজি 7 দিনীয়া শুভগা যোগ, ৰাতি 1:48:48 12 দিনীয়া দুৰ্ভগা যোগ। মৰণত দোষ নাই আৰু যাত্ৰা আজি নাই, পাপ যোগ দোষ আছে। ৰাতি 1:53:30 সিদ্ধি যোগ, যাত্ৰা মধ্যম দক্ষিণে নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি লাও আৰু ৰাতি 1:53:30 কলমৌ শাক খোৱা আৰু কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত আৰু ৰাতি 1:53:30 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:34:15 পৰা 4:11:41 আৰু কাল ৰাত্ৰি নিশা 11:19:23 পৰা 12:41:57 পৰ্যন্ত। গতিকে বাৰবেলা আৰু কালবেলা আৰু কাল ৰাত্ৰিৰ সময়বিলাক সদায় বৰ্জন কৰা উচিত যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু আজিৰ যোগ হ'ল মহেন্দ্ৰ যোগ, দিনৰ 6:33 আৰু 10:01 পৰা 12:37 থাকিব। অমৃত যোগ দিনৰ 3:15 পৰা 5:52 ৰাতি 6:37 পৰা 8:25 11:40 পৰা 1:55 3:16 পৰা 4:46 অমৃত যোগ। গতিকে সকলো মাংগলিক কাৰ্য এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগত কৰিলে ইয়াৰ ফল শুভ হয়। আজি নৱমীৰ একদিষ্ট সন্দীপন। ফুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ মীনকান্ত গোস্বামী, ৰুদ্ৰসাগৰ মুক্তিযোদ্ধা প্ৰেমনাথ শৰ্মা, তিয়ক নেপালী সত্ৰত কনকচন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। আৰু আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ গোস্বামীৰো স্মৃতি দিৱস আছে। আৰু চন্দ্ৰৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল চাওঁ আহক। মেঘ যান বাহন ক্ৰয়, বৃষ ভোগবিলাস, মিথুন স্বজন বিবাদ, গতিকে আপুনি নিজকে সংযম কৰি ৰাখক। কৰ্কট সন্মান হানি, গতিকে আপুনি চাই চিতি চলক। সিংহ নানা ক্ষতি, গতিকে সাৱধান থাকিব।
কন্যা সঞ্চয় বৃদ্ধি, তুলা কৰ্ণদোষ, বৃশ্চিক স্বাস্থ্যৰ হানি হ'ব পাৰে, খোৱা বোৱাত অকণমান সাৱধান থাকক, ধনু ভাল মন্দ মিশ্ৰ ফল, মকৰ দুৰ্লভ বস্তু আজি প্ৰাপ্তি হ'ব পাৰে, কুম্ভ সকলো দিশত উন্নতি, মীন মানসিক যন্ত্ৰণাত কষ্ট পাব পাৰে, অকণমান সময় হ'লে আপুনি প্ৰণায়াম কৰক। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।